নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ইউডাইচ প্লাছত কেনেদৰে আমি প্ৰমোশ্যন কৰিব পাৰোঁ সেই সম্পৰ্কে দেখুৱাবলৈ আগবাঢ়িছোঁ। আপোনালোকে প্ৰথমে ক্ৰোম ব্ৰাউজাৰটোত অ'পেন কৰিব। ক্ৰোম ব্ৰাউজাৰত আপোনালোকে ইউডাইচ প্লাছ বুলি লিখিব। ইউডাইচ প্লাছ বুলি লিখাৰ পাছত আপোনালোকে ইউডাইচ প্লাছ এনেকৈ দেখাব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত লগইন ফৰ অল মডিউল ৰাইট ফালে আছে, একেবাৰে ওপৰত, ৰাইটৰ একেবাৰে ওপৰত ফালে আছে, তাত ক্লিক কৰিব। তাৰপিছত চিলেক্ট ষ্টেটত ক্লিক কৰিব, আছাম দি গো এনেকৈ ক্লিক কৰিব। তাৰপিছত আপোনালোকে ষ্টুডেণ্ট মডিউলত লগইন কৰিব। ষ্টুডেণ্ট মডিউলত লগইন কৰাৰ পাছত আপোনালোকে এনেকৈ দেখাব। আপোনালোকে দেখাৰ পিছত চাইন ইন কৰিবলৈ আহিব। আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ যি ডাইচ কোড, ইউডাইচ কোড আপোনালোকে এণ্টাৰ কৰিব। মই মোৰ বিদ্যালয় এণ্টাৰ কৰিছোঁ, আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত এণ্টাৰ কৰাৰ পিছত আপোনালোকে পাছৱৰ্ড দিব। মই পাছৱৰ্ডটো দিছোঁ। পাছৱৰ্ডটো আপোনালোকে শুদ্ধভাৱে দিব, তেতিয়া আপোনালোকে অ'পেন কৰিব পাৰিব। তাৰপিছত আপোনালোকে পাছৱৰ্ডটো দিয়াৰ পিছত আপোনালোকে কেপচাটো ক্লিক কৰিব। তলতে আছে কেপচাটো। কেপচাটো আপোনালোকে ক্লিক কৰাৰ পাছতে আপোনালোকে চাইন ইন কৰিব পাৰিব। তলতে আপোনালোকৰ চাইন ইন বুলি আছে, তাত আপোনালোকে চাইন ইন কৰিব পাৰিব। তাৰপিছত আপোনালোকে এতিয়া প্ৰথমে এই পেজটো ওলাব। তাত আপোনালোকে যিটো ৰঙাকৈ ২৬-২৭ তাত ক্লিক কৰি দিব। ২৬-২৭ তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলফালে দুটা অপশ্যন থাকে, এনেকৈ ক্ল'জ বুলি আহে, এই ক্ল'জ আপোনালোকে কৰি দিব। ক্ল'জ বুলি কৰাৰ পাছত আপোনালোকে গোটেই আপোনালোকৰ ইউডাইচৰ গোটেই ডিটেইলছখিনি দেখাব। আপোনালোকে সকলোখিনি দেখাৰ পিছত ষ্টুডেণ্ট যি প্ৰগ্ৰেছ এক্টিভিটি, সেই প্ৰগ্ৰেছ এক্টিভিটিত ক্লিক কৰিব। তাৰপিছত আপোনালোকে প্ৰগ্ৰেছন মডিউলত ক্লিক কৰিব। প্ৰগ্ৰেছন মডিউলত ক্লিক কৰাৰ পিছত আপোনালোকে চিলেক্ট ক্লাছ তাত ক্লিক কৰিব। চিলেক্ট ক্লাছত ক্লিক কৰাৰ পাছত আপোনালোকে, মই ধৰি লোৱা হৈছে ক্লাছ 1ৰ চিলেক্ট কৰিছোঁ। তাৰপিছত আপোনালোকে ছেকশ্যনটো ক্লিক কৰিব। ছেকশ্যন ক্লিক কৰাৰ পাছত আপোনালোকে গোত ক্লিক কৰিব। তাৰপিছত ষ্টুডেণ্টৰ ডিটেইলছ ওলাব। তাৰপিছত আপোনালোকে প্ৰমোটেড বা এক্সামিনেশ্যন এনেকৈ দিব যিজন ছাত্ৰ বা ছাত্ৰীৰ। তাৰপিছত আপোনালোকে পাৰ্চেণ্টেজটো দিব, কিমান দিন এটেণ্ড কৰিছিলে স্কুলত সেইটো দিব। তাৰপিছত আপোনালোকে সেই স্কুলখনতে আছিলেনে সেইটো দেখাই দিব আপোনালোকে, ছেইম স্কুল। আৰু ছেকশ্যনটো আপোনালোকে অট'মেটিক ক'লৈ প্ৰমোট কৰিছে সেইটো দেখাই দিব আপোনালোকে, ছেকশ্যন এ দিব। তাৰপিছত আপোনালোকে ইফালে একেবাৰে ৰাইটত আছে, তাত আপোনালোকে আপডেট বুলি দিব। আপডেটত ক্লিক কৰি দিব। আপডেটত ক্লিক কৰাৰ পিছত ষ্টুডেণ্ট ডিটেইলছ হেজ বিন আপডেট ছাকচেছফুলি এনেকৈ ওলাব, তাত অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পাছত আপোনালোকৰ আপডেট হৈ যাব। তাৰপিছত আপোনালোকে তেনেদৰে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আপডেট কৰিব পাৰে। আপডেট কৰাৰ পিছত শেষৰ ফালে আপোনালোকৰ ফাইনেলাইজ বুলি আছে, সেই ফাইনেলাইজত ক্লিক কৰি দিব। গোটেইকেইজন ছাত্ৰ কৰাৰ পাছতহে কৰিব আপোনালোকে। তেনেদৰে আপোনালোকে কৰিলে আপোনালোকৰ সুন্দৰভাৱে হৈ যাব। মই আপোনালোকক অন্যান্য ক্লাছবিলাকৰো আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আপোনালোকে এনেকৈ ক্লাছ 4, 5 এনেকৈ যিকোনোজন প্ৰত্যেকজন ছাত্ৰই আপোনালোকে কৰিব লাগিব। কিন্তু বাকী সকলো ছাত্ৰৰে যিমানবিলাক কৰিছে, সকলো ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে ফাইনেলাইজ কৰি দিব লাষ্টত প্ৰতিটো শ্ৰেণীৰ ক্ষেত্ৰত। আৰু আপোনালোকে যদি কিবা কিবি অসুবিধা পাইছে কমেণ্ট বক্সত মোক জনাব। আপোনালোকৰ অসুবিধাসমূহৰ সম্পৰ্কত মই নেক্সট ভিডিঅ' বনাম, আপোনালোকক জনাম। বাকী আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব
আগলৈকে সকলো ভিডিঅ' চাই যাব বুলি আশা থাকিল। বাকী আপোনালোকৰ জনাবলগীয়া কমেণ্টত আপোনালোকৰখিনি জনাব। ধন্যবাদ।